নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 মাৰ্চ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। আজি সমগ্ৰ ভাৰততে পালন কৰা হৈছে পবিত্ৰ ঈদ। ভাৰত তথা অসমৰ বিভিন্ন প্ৰান্তত উলহ মালহেৰে আজি উদযাপন কৰিছে ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ। আৰু ঈদৰ মাজতেই কেইবাটাও ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নামাজ আদায় কৰি থকাৰ সময়তে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ নামাজীৰ ওপৰতে জঁপিয়াই পৰিছে আৰক্ষী। পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থাকোঁতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে। নামাজীৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ কৰিছে আৰক্ষীয়ে। এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছে। আৰক্ষীৰ বিৰুদ্ধে ওলাই আহিছে শ নামাজী। মুৰাদাবাদত ভয়ংকৰ ঘটনা সংঘটিত হৈছে, কিয়নো আজি পবিত্ৰ ঈদৰ নামাজ আদায় কৰি থকাৰ সময়তে আৰক্ষী জঁপিয়াই পৰিছে নামাজীৰ ওপৰতে। পৰৱৰ্তী ডাঙৰ খবৰ হৈছে আজি ঈদৰ নামাজত আজি ঈদৰ দিনা দেখিবলৈ পোৱা গৈছে সম্প্ৰীতিৰ এক অৰণ্য নিদৰ্শন। হিন্দু মুছলমানৰ মাজত সম্প্ৰীতিৰ নিৰ্দেশন দেখিবলৈ পোৱা গৈছে। নামাজীৰ ওপৰতে পুষ্পবৃষ্টি, এইদৰে হিন্দু সমাজৰ এয়া দৃশ্য চাওক। ঈদৰ দিনা দেখা গৈছে হিন্দু মুছলমানৰ সম্প্ৰীতিৰ এক নিদৰ্শন। এই মুহূৰ্তত সেই দৃশ্য দেখুৱাইছো। নামাজ পঢ়ি থকা লোকৰ ওপৰতে হিন্দু সমাজৰ পুষ্পবৃষ্টি, ওপৰৰ পৰা পুষ্পবৃষ্টি দিছে। ঈদগাহত নামাজ আদায় কৰি থকা হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ওপৰত এইদৰে পুষ্প বৰ্ষণ কৰিছে হিন্দু লোকসকলে। মুছলমান লোকৰ ওপৰত হিন্দু সমাজে ছটিয়াইছে ফুল। এয়া দৃশ্য দেখিলে ভাল লাগে। মুছলমান লোকৰ ওপৰতে এইদৰে পুষ্প বৰ্ষণ কৰিছে হিন্দু লোকে। ৰাজস্থানৰ জয়পুৰত দেখিবলৈ পোৱা গৈছে এক অনন্য নিদৰ্শন, অনন্য দৃশ্য দেখিবলৈ পোৱা গৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই সমগ্ৰ দৃশ্য। খন্দিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ। এবাৰ বিশ্ব শান্তিৰ কামনাৰে মুছলমানৰ সৈতে একেলগে নামাজ আদায় কৰিছে এবাৰ সাংসদ গৌৰৱ গগৈয়ে। এয়া আমি এটা ডাঙৰ খবৰ জনোৱাৰ চেষ্টা কৰিছো, কিয়নো আজি সাংসদ গৌৰৱ গগৈয়ে আজি মুছলমান লোকসকলৰ লগত একেলগে নামাজ আদায় কৰাৰ এয়া দৃশ্য। এই মুহূৰ্তত এটা ভাল খবৰ। হাজাৰ হাজাৰ মুছলমান লোকৰ সৈতে নামাজ আদায় কৰিছে আজি গৌৰৱ গগৈয়ে। নামাজত অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা বিচাৰিছে সাংসদ গৰাকীয়ে। নামাজ আদায় কৰি উঠি গৌৰৱ গগৈৰ মন্তব্য। গৌৰৱ গগৈয়ে কেইবাটাও মন্তব্য কৰিছে। সাধাৰণ ব্যক্তি হিচাপে নামাজত ভাগ লৈছো, এক সাধাৰণ মন্তব্য কৰিছে। আমি জনাই আছো বিশেষ খবৰ। সাধাৰণ ব্যক্তি হিচাপে নামাজত ভাগ লৈছো বুলি তেওঁ মন্তব্য কৰিছে, কিয়নো সমাজখন সুস্থ থাকক, ভাতৃত্ববোধৰ এনাজৰী ভাল থাকক, ভাতৃত্ববোধৰ মনোভাৱ বজাই ৰাখক, লগতে আমাৰ সকলোৰে ল'ৰা ছোৱালীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। সমূহীয়াভাৱে নামাজ আদায় কৰি এয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। বৰ্তমান সময়ত সকলোৰে ঘাত প্ৰতিঘাত থাকে। যি বিপদ আহে সকলো বিপদ পাৰ হওক। বৰ্তমান সময়ত সকলো ঘাত প্ৰতিঘাত থাকে। যি বিপদ আহে সকলো বিপদ পাৰ কৰিব বুলি বিশ্বাস আছে। তেওঁলোকে কেতিয়াও সুফল লাভ নকৰে। আমাৰ মাজত মৰম সন্মান বৰ্তি থাকক। সকলোৰে জীৱনৰ উন্নতিৰ বাবে আল্লাহৰ ওচৰত দোৱা প্ৰাৰ্থনা কৰিছো। এইদৰে সমূহীয়াভাৱে গৌৰৱ গগৈয়ে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ লগতে নামাজ আদায় কৰি এইদৰে আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা পৰিলক্ষিত হৈছে। আন এটা ডাঙৰ খবৰ হৈছে এইবাৰ পুৰুষৰ সমান্তৰালভাৱে মহিলা ওলাই আহিছে ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে। এবাৰ ক'ত এই ধৰণৰ এক ব্যতিক্ৰমী দৃশ্য দেখিবলৈ পোৱা গৈছে, আৰু কিদৰে মহিলাসকলে পুৰুষৰ সমানে সমানে নামাজ আদায় কৰিছে আৰু ঘৰৰ পৰা কিদৰে ওলাই আহিছে, প্ৰতিটো তথ্য জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ। মহিলাক আবদ্ধ কৰি ৰখা ইছলামৰ নীতি নহয়। নামাজৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ মুছলমান যুৱতী মহিলা। নামাজৰ বাবে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান যুৱতী মহিলা। মহিলাক আবদ্ধ কৰি ৰখা ইছলামৰ নীতি নহয়। বন্ধ কোঠাত নহয়, পুৰুষৰ সৈতে একেলগে নামাজ আদায় কৰিম। এই মুহূৰ্তত পুৰুষৰ সৈতে মহিলাইও ঈদৰ নামাজত অংশগ্ৰহণ কৰিব পাৰে। জুৰিয়াত নামাজৰ বাবে ওলাই আহিছে আজি পুৰুষৰ সমানে মহিলাও। যুৱতী মহিলাসকল ওলাই আহিছে ঈদৰ নামাজ আদায় কৰিবৰ কাৰণে।
সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে পবিত্ৰ ঈদৰ দিনাখনেই উত্তপ্ত হৈ পৰিছে বৰাকৰ পৰিস্থিতি অতিকৈ সংকটজনক কিয়নো নামাজ পঢ়িয়ে ওয়াকফৰ বিৰুদ্ধে প্ৰতিবাদত ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান জনতা আজি পবিত্ৰ দিনটোতে এইদৰে বৰাকত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে আৰু পবিত্ৰ ঈদ উল ফিতৰৰ দিনটোতে ওলাই আহিছে হাজাৰ হাজাৰ মুছলমান লোকে ওয়াকফৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ঈদৰ নামাজ পঢ়িয়ে ওলাই আহিলে হাজাৰ হাজাৰ মুছলমান এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ জনোৱাৰ চেষ্টা কৰিছো হাইলাকান্দিত ওয়াকফ বিলৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমানৰ কেন্দ্ৰীয় চৰকাৰক হুংকাৰ এইসকল মুছলমান লোকৰ হাতে হাতে প্লেকাৰ্ড লৈ এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে হাজাৰ হাজাৰ মুছলমানে বৰাকত উপস্থিত হৈছে বৰাকত উত্তপ্ত পৰিস্থিতিৰ সূচনা হৈছে সন্ধিয়াৰ পৰৱৰ্তী ব্ৰেকিং নিউজ শীঘ্ৰেই ওলাব 50,000 ড্ৰাইভাৰ চাকৰি এবাৰ দৰমহা 1.5 লাখৰ পৰা 2 লাখ টকা ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে শীঘ্ৰেই মুকলি হ'ব 50,000 চাকৰি ড্ৰাইভাৰ পদত খালী হ'ব এই পদবোৰ ড্ৰাইভাৰে প্ৰতিমাহে পাব 1.5 লাখ টকাৰ পৰা 2 লাখ কোটি টকা ড্ৰাইভাৰে প্ৰতিমাহে 2 লাখ টকা পৰ্যন্ত লাভ কৰিব জাপানত ওলাব এই চাকৰি অসমৰ পৰা জাপানলৈ পঠিওৱা হ'ব 50,000 যুৱকক জাপানীজ ভাষাৰ শিক্ষা প্ৰদান কৰা হ'ব 50,000 বৃহৎ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই খবৰ হৈছে পবিত্ৰ ঈদত উকা হৈ ৰল ম্যানমাৰৰ বহু কেইখন মছজিদ এবাৰ 60খন মছজিদত নিহত হৈছে 700ৰো অধিক লোক আৰু যিদৰে গোটেই দেশতেই যিদৰে আনন্দ উৎসাহ পবিত্ৰ ঈদৰ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ম্যানমাৰত উকা হৈ পৰিছে 60খন মছজিদ আন এটা ডাঙৰ খবৰ হৈছে লাখপতি বাইদেউৰ ধন মহিলাসকলক দিয়াৰ লগে লগে এইবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এক বৃহৎ ঘোষণা কৰিছে 10,000 টকাৰে মহিলাসকলে মোবাইল ফোন নিকিনিব লাখপতি বাইদেউক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ 10,000 টকাৰে মোবাইল ফোন নিকিনিব অভাৱত কোনেও এই ধন খৰচ নকৰিব মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকী লাখপতি বাইদেউক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমি যি কওঁ সেয়া কৰি দেখুৱাম হিমন্ত বিশ্ব শৰ্মাই এবাৰ কথা ক'লে হয় মৰি যাব নহলে কথা ৰাখিব 10,000 টকা ভালদৰে খৰচ কৰিলে অহা বছৰ আৰু 25,000 টকা দিয়া হ'ব 2026ত মুখ্যমন্ত্ৰী হলে এই 25,000 টকা দিয়া হ'ব পৰৱৰ্তী সময়ত আৰু 50,000 টকা দিয়াৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সন্ধিয়াৰ পৰৱৰ্তী ডাঙৰ খবৰ হৈছে ঈদত নামাজৰ বাবে মুছলমানৰ কাষত নীতিশ কুমাৰ কিংমেকাৰ নীতিশ কুমাৰ ঈদৰ দিনাই লাখ লাখ নামাজীৰ মাজত দেখিবলৈ পোৱা গৈছে মুছলমানক ভাল পোৱা নীতিশ কুমাৰক লাখ লাখ নামাজীৰ মাজত দেখিবলৈ পোৱা গৈছে পবিত্ৰ ঈদৰ মাজতে ঈদৰ দিনাই এইদৰে এক নিদৰ্শন দেখিবলৈ পোৱা গৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে লগ দিছে ঈদৰ নামাজত ওয়াকফ বিলক লৈ চলি থকা প্ৰতিবাদৰ মাজতে কিংমেকাৰ নীতিশ কুমাৰৰ পদক্ষেপক এইবাৰ উৎফুল্লিত হৈ পৰিছে মুছলমান সমাজ ওয়াকফ বিলক লৈ যি প্ৰতিবাদ চলি আছে তাৰ মাজতে কিংমেকাৰে পদক্ষেপ লৈছে তাক লৈ এতিয়া আনন্দিত হৈ পৰিছে মুছলমান পাটনাৰ গান্ধী ময়দানত ঈদৰ নামাজত এনেদৰে দেখিবলৈ পোৱা গৈছে নীতিশ কুমাৰক হিন্দু মুছলমানৰ মাজত ভাতৃত্ববোধৰ একতা বজাই ৰখাৰ আহ্বান নীতিশ কুমাৰৰ আল্লাহৰ ওচৰত দোৱা মাগি সামাজিক মাধ্যমত পোষ্ট কৰিছে নীতিশ কুমাৰে ঈদৰ দিনাই লাখ লাখ নামাজীৰ মাজত এইদৰে নীতিশ কুমাৰক এক ব্যতিক্ৰমী ৰূপত আজি দেখিবলৈ পোৱা গৈছে আন এটা খবৰ হৈছে এবাৰ সমগ্ৰ ভাৰতৰ লগতে অসমৰ ওয়াকফ বোৰ্ডৰ অধীনস্থ সম্পত্তিৰ ওপৰত কুদৃষ্টি পৰিছে চৰকাৰৰ ওয়াকফ আইন সংশোধন কৰি মুছলমানৰ সম্পত্তি চৰকাৰক ভক্ষণ কৰিবলৈ দিয়া নহব এই সম্পত্তি কাৰো পৈতৃক সম্পত্তি নহয় ইয়া ভাৰতৰ মুছলমানৰ নিজা সম্পত্তি ঈদৰ দিনাই আন্দোলনৰ ঘোষণা কৰিছে নেমছুৱে আৰু এটা বেয়া খবৰ হৈছে পুনৰ ম্যানমাৰত প্ৰচণ্ড ভূমিকম্পৰ আশংকা এবাৰ 334টা পৰমাণু বোমা
বিস্ফোৰণৰ সমান ঊৰ্জাৰ সৃষ্টি শুকুৰবাৰৰ কম্পনে সৃষ্টি কৰিছে প্ৰচুৰ শক্তি এমাহলৈ ভূমিকম্প আহি থাকিব ম্যানমাৰত এক জাগজননী প্ৰদান কৰা হৈছে ভাৰতীয় টেকটনিক প্লেট ইউৰোপীয় টেকটনিক প্লেটৰ দিশে অগ্ৰসৰ হৈছে দুইখন টেকটনিক প্লেটৰ খুন্দা মৰাৰ সম্ভাৱনা ভাৰতীয় প্লেট আৰু ইউৰোপীয় প্লেট খুন্দা খালে বিধ্বস্ত হৈ পৰিব সমগ্ৰ ম্যানমাৰ এই মুহূৰ্তত ব্ৰেকিং নিউজ ম্যানমাৰবাসীক সজাগ সাৱধানে থাকিবলৈ আহ্বান জনোৱা হৈছে ভূবিজ্ঞানী জেছ ফিনিক্সে এই দাবী কৰিছে আগজাননী প্ৰদান কৰা হৈছে কিন্তু পুনৰবাৰ ম্যানমাৰত প্ৰচণ্ড ভূমিকম্পৰ আগজাননী প্ৰদান কৰা হৈছে এই দুইখন প্লেটে খুন্দা খালে ভয়ংকৰ বিপদ অহাৰ সম্ভাৱনা ম্যানমাৰলৈ টেকটনিক প্লেট দুখনৰ খুন্দা মৰাৰ ফলতে ধ্বংসস্তূপত পৰিণত হ'ব পাৰে সমগ্ৰ ম্যানমাৰ আন এটা খবৰ হৈছে ভাৰতীয় ক্ৰিকেটাৰ ৰিয়ান পৰাগক জৰিমনা বিহা হৈছে 12 লাখ টকাৰ জৰিমনা এবাৰ খেলুৱৈগৰাকীক মন্থৰ অভাৰৰেটৰ বাবে আচৰণ বিধিৰ 2.22 অনুচ্ছেদৰ অধীনত এই জৰিমনা 12 লাখ টকাৰ জৰিমনা খেলুৱৈগৰাকীক আন এটা খবৰ হৈছে পবিত্ৰ ঈদৰ দিনাই ৰাজ্যত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে পথ দুৰ্ঘটনাত একেলগে প্ৰাণ হেৰুৱাইছে মংগলদৈৰ গৰাপৰি নিজপি খেৰাজ গাঁৱৰ শুকুৰ আলী আৰু জমিৰ আলী দুইজনৰ অৱস্থা এতিয়ালৈকে সংকটজনক বুলি জানিব পৰা গৈছে আৰু পবিত্ৰ ঈদৰ দিনটোতে এই ভয়ংকৰ ঘটনা